এটা পোষ্টৰ বিপৰীতে দুজনকৈ ল'ৰা ছোৱালীয়ে এই লিখিত পৰীক্ষাত উত্তীৰ্ণ হ'ব। শেষৰ নম্বৰটোত যদি বেছি ল'ৰা ছোৱালীয়ে একেটা নম্বৰে পায় তেতিয়াহ'লে হয়তো ৩,০০০ পোষ্টৰ বিপৰীতে মই ধৰি ল'ব কৈছোঁ ৬,০০০ ল'ৰা ছোৱালী পাছ কৰিব লাগে, কিন্তু একেটা নম্বৰ যদি বহু পৰীক্ষাৰ্থীয়ে লাভ কৰে তেতিয়াহ'লে একে নম্বৰ পোৱা ল'ৰা ছোৱালীসকলেও পৰীক্ষাটোত ডেফিনেটলি পাছ কৰিব। অৰ্থাৎ আমি যদি ধৰি লওঁ 50 ইজ এ কাট অফ মাৰ্ক, কিন্তু 50 যদি 50জন ল'ৰাই নম্বৰ পাইছে তেতিয়াহ'লে 50জন ল'ৰায়ে লিখিত পৰীক্ষাত পাছ কৰিব। গতিকে 1:2 বুলি ক'লেও 1:2 একেবাৰে গ্ৰামাটিকেল চেন্সত নহ'ব, হয়তো 2-4জন ল'ৰা ছোৱালীয়ে বেছিকৈও পাছ কৰিব। এডিআৰইৰ পৰীক্ষালৈ তাৰ ৰিজাল্ট কি হ'ব তাক আপোনালোকে জানেই। সেইবাবে মই যিসকলে পাছ কৰিব তেওঁলোকক অভিনন্দন জনাইছোঁ, যাতে অৰেলৰ বাবে তেওঁলোক সাজু হ'ব পাৰে। আৰু লগতে অসমত উদ্যোগসমূহো আহিব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানো আছে। আমি নিজকে তৃতীয় আৰু চতুৰ্থ বৰ্গত নহ'লেও বেলেগ ধৰণেও জীৱন সফল কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম। বহুত ল'ৰা ছোৱালীয়ে মোক কৈ থাকে যে চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত BA পাছ কৰা ল'ৰাইও পৰীক্ষা দিছে। এতিয়া কথাটো হ'ল, আমি কোনোবাই যদি নিজকে চৰকাৰক ফাঁকি দি পৰীক্ষা দিয়ে, তদন্ত নোহোৱালৈকে মুখ্যমন্ত্ৰীয়ে গম পাব নোৱাৰে। কেতিয়াবা আপোনালোকে এনেকে মোক ফেচবুকত লিখে, টুইটাৰত লিখে যেন মই চব গম পাওঁ। কোনোবা ল'ৰা এজনে যদি BA পাছ কৰিও নিজৰ যোগ্যতাটোক লুকুৱাই পেলাই চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত আবেদন কৰে, মুখ্যমন্ত্ৰীজনে কেনেকে গম পাব? আপোনালোকে খবৰ দিব। আপোনালোকক আমি সুবিধা দিম যে এনে যিসকল লোকে আপোনালোকে দেখিব যে লিখিত পৰীক্ষাত পাছ কৰিছে কিন্তু এডুকেশ্যনেল কোৱালিফিকেশ্যনক তেওঁলোকে লুকুৱাই ৰাখিছে, আমি সুবিধা দিম আপোনালোকক অভিযোগ দিয়াৰ বাবে, যাতে অৰেল পৰীক্ষা হোৱাৰ আগতে বা মৌখিক পৰীক্ষা হোৱাৰ আগতে আমি আপোনালোকৰ অভিযোগবোৰ নিৰ্দিষ্ট ইউনিভাৰ্চিটি লগত কথা পাতি আপোনালোকৰ অভিযোগবোৰ যাতে আমি নিষ্পত্তি কৰিব পাৰোঁ। আৰু এটা পৰীক্ষাৰ বিষয়ে মই জনাব খুজিছোঁ, সেইটো হ'ল পোষ্ট গ্ৰেজুৱেট টিচাৰ। পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত মোক বহুতে সুধি আছে ৰিজাল্ট কেতিয়া দিব। কিন্তু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষা হৈ যোৱাৰ পিছত ইয়াৰ যি আনচাৰ কি আছিলে সেই এনচাৰ কি আপোনালোকৰ সন্মুখত আমি দিছিলোঁ। আপোনালোকৰ মাজৰে বহুজনে এই এনচাৰ কিখিনিক প্ৰত্যাহ্বান জনাইছে, অৰ্থাৎ চেলেঞ্জ কৰিছে 2-3টাৰ ক্ষেত্ৰত। ইয়াৰ ক্ষেত্ৰত সিদ্ধান্ত ল'বলৈ 11 মাৰ্চ তাৰিখে এক্সপাৰ্ট কমিটি তেওঁলোকে এখন বৈঠক আহ্বান কৰিছে যে যিসকলে এনচাৰ কি চেলেঞ্জ কৰিছে তেওঁলোকৰ যি আমাক কৈছে যে আপোনালোকৰটো ভুল আমাৰটো শুদ্ধ, প্ৰতিখন আবেদন আমি পুংখানুপুংখভাৱে বিবেচনা কৰিব লাগিব, যাতে আমাৰ ভুল হ'লেও আমি শুদ্ধ কৰি নিজকে ল'ব পাৰোঁ। মাৰ্চ তাৰিখে এক্সপাৰ্ট কমিটি বহাৰ পিছত আপোনালোকক মই জনাব পাৰিম যে আমি কেতিয়া পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষাৰ ফলাফল দিব পাৰিম। সেই ধৰণে LP ME পৰীক্ষাৰ ফলাফলৰ বিষয়েও আজি যেনেকৈ অসম আৰক্ষীৰ বিষয়ে মই একেলগে জনাইছোঁ, 11 মাৰ্চৰ পিছত মই শিক্ষা বিভাগৰ গোটেইকেইটা নিযুক্তিৰ সম্পৰ্কত আপোনালোকক এনেকৈ আগতীয়াকৈ জনাবৰ বাবে মই প্ৰচেষ্টা কৰিম।